মই দেখি আছো আগতে ভাল আছিলে, এতিয়া ধুনীয়াকৈ বহুত বেয়া হৈ আহিছে। গাড়ী আহিব নোৱাৰে অহা যোৱা কৰিব, ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, আহিলে স্কুলৰ পৰা মুখৰ আগতে লুটি খাই পৰে, চাইকেল কিতাপে পত্ৰ দেখি বেয়া লাগে। আপুনি নামঘৰলৈ আহোঁতে লাখুটি লৈ আহিছে? লাখুটি লৈ আহিছো নামঘৰলৈ আহোঁতে। ওচৰ বুলিয়ে দূৰ হলে যাব নোৱাৰো, দূৰৰ গাড়ী আহিবই পৰা নাই। এতিয়া মই ওচৰৰ কাৰণে আহি আছো লাহে লাহে লাখুটি কাষতি ধৰি। গাঁওখন কি পৰে? আমাৰ শিমলুগুৰি লাহন গাঁও। এই ৰাস্তাটো আচলতে আমাৰ শিমলুগুৰি ৰিভাৰ জিলা শিমলুগুৰি মিউনিচিপালিটি বৰ্ডৰ ভিতৰত পৰে, 2 নম্বৰ ৱাৰ্ড। আৰু এই ৰাস্তাটো বহু বছৰ হ'ল, 10-12 বছৰ হ'ল, কণ্ডিশ্যন একেই। আমি আৰু প্ৰতিবাদ কৰিবহে পাৰোঁ, গতিকে বিভাগীয় কৰ্তৃপক্ষই এইখিনি চকু দিব লাগিব। এতিয়া ধৰক এইটো ৰাস্তাত আপোনাৰ ৰেলৱে যিখিনি কনষ্ট্ৰাকশ্যন বৰ্তমান চলি আছে, বহুত ডাঙৰ ডাঙৰ গাড়ী আহে, ফলত আৰু অৱস্থা বেয়া হৈ গৈছে। আৰু এইটো ৰাস্তা এনেকুৱা ধৰণৰ, শিমলুগুৰি নগৰত কিবা অনুষ্ঠান হ'লে বা কিবা হ'লে, তাত ব্লক থাকিলে বা পূজা হ'লে এইটো ৰাস্তাইদি ষ্টেচনলৈ মানুহবোৰ যাবলগীয়া হয়। এতিয়া কথা হ'ল, এই ৰাস্তাইদি অসংখ্য স্কুলৰ মানে ছাত্ৰ ছাত্ৰীসকল অহা যোৱা কৰে। আগতে আপোনাৰ এই ৰাস্তাটো পানী হ'লে ৰেল লাইনৰ ওপৰেদি গৈছিলে, এতিয়া বৰ্তমান ৰেল লাইনৰ ওপৰত আপোনাৰ ইলেক্ট্ৰিচিটি হৈ গ'ল, সেইফালে যাব নোৱাৰে। গতিকে এই ৰাস্তাটোৱে একমাত্ৰ ৰাস্তা স্কুলৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে, আৰু কলেজো আছে ইয়াত। গতিকে এই ৰাস্তাটো একটা শিমলুগুৰি নগৰৰ এটা খুব মানে প্ৰয়োজনীয় ৰাস্তা, যিটো আজিলৈকে উন্নয়নটো হোৱাই নাই বাৰু। গতিকে আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ, পুনৰবাৰ বাৰম্বাৰ জনোৱাৰ পিছতো পুনৰবাৰ অনুৰোধ জনাইছোঁ, বিভাগীয় কৰ্তৃপক্ষই যাতে চকু মেলি চায় আমাৰ ৰাইজলৈ বা স্কুলত অহা ল'ৰা ছোৱালীলৈ বা জংচনলৈ অহা যিখিনি আমাৰ যাত্ৰী আছে তেখেতলোকৰ সুবিধা হ'ব। গতিকে আমাৰ লাহন গাঁও পৰে, শিমলুগুৰি টাউনৰ 2 নম্বৰ ৱাৰ্ড। এই বস্তুটো আজি আপোনাৰ 15-20 বছৰ হৈ গ'ল। পৌৰসভাই মাজে মাজে মেৰামতি কৰে, কিন্তু এতিয়া পাৰ্মানেণ্ট চলিউশ্যন এটা লাগিছিলে, কিন্তু সেইটো আজিলৈকে হোৱা নাই। এই ক্ষেত্ৰত আমাৰ ৰেল বিভাগৰো সহযোগিতা লাগিব বুলি আমি অনুভৱ কৰোঁ, আৰু নিজেও আমি শ্ৰমদান কৰি চলি আছোঁ আৰু। গতিকে মই পুনৰবাৰ অনুৰোধ জনাইছোঁ বিভাগীয় কৰ্তৃপক্ষলৈ, তেখেতলোকে যাতে এই ৰাস্তাটো এটা সুমীমাংসা কৰি দিয়ে, পাৰ্মানেণ্ট চলিউশ্যন কৰি দিয়ে, তাকে অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।